গাইজ আজি অসমীয়া চিনেমা ককা দেউতা নাতি হাতী 2 চাওঁ আৰু ৰিভিউটো দিওঁ বলক। গাইজ ডেইলি ব্লগছৰ নতুন এটা এপিছডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন নতুন অসমীয়া চিনেমা চাবলৈ যাবলৈ লৈছোঁ। আজি ৰিলিজ হৈছে চিনেমাখন, নামটো হ'ল ককা দেউতা নাতি হাতী 2। বলক মই চিনেমাখন চাওঁ আৰু কেনেকুৱা ব'ল আপোনালোকক ৰিভিউটো দিওঁ। আজি যথেষ্ট গৰম, কিন্তু আহি পাই গ'লোহি মই চিনেমা হল। কিন্তু মানুহ কিন্তু গাইজ বহুত আহিছে দেই। দুখনকৈ অসমীয়া চিনেমা হলত লাগি আছে, দেখি ভাল লাগে। ইণ্ডাষ্ট্ৰিটো এনেকৈ ডেভেলপ হ'লে যথেষ্ট মানুহ আহিছে দেই গাইজ। পিছে চিনেমা বিগিন হৈ গ'ল। গাইজ এই মাত্ৰ মই ককা দেউতা নাতি হাতী 2 চাই ওলাই আহিছোঁ। মানে এখন ফেমিলি এণ্টাৰটেইনমেণ্ট মুভি, ফেমিলিৰ লগত চাব পাৰিব। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই কিন্তু কানেক্ট কৰিব নোৱাৰিলোঁ। মানে ফাৰ্ষ্ট প্ৰব্লেমটো মোৰ ফালৰ পৰা দেই, যিহেতু নামটো আছে ককা দেউতা নাতি হাতী। হাতীটো কমচে কম ছেকেণ্ড হাফত ষ্টাৰ্টিঙত হ'লেও দেখাব পাৰে। মানে কাহিনীটো মতে হাতীটো ওলাইছে লাষ্টত, ক্লাইমেক্সত। মানে কাহিনীটো মানে ইমান চিম্পুল হয়, আপোনালোকে অকণমান চালেই গমেই পাই যাব যে নেক্সট কি হ'ব মানে। আৰু এটা কথা বেয়া লাগিলে, মানে চিনেমাখন ফাৰ্ষ্ট হাফটোত ইমান শ্ল'লি কাহিনীটো বিল্ড আপ কৰিছে। ছেকেণ্ড হাফৰ পৰা চিনেমাখন মানে ধুনীয়া এটা গতি লৈ লয়, কিন্তু ফাৰ্ষ্ট হাফটো মানে প্ৰতি 10 মিনিটৰ মূৰে এটা গান। স্পেচিয়েলি তপন দাস ছাৰে বিৰাট ধুনীয়া অভিনয় কৰিছে, একদম মানে ভালেই দিছে পুৰা। কিন্তু গ্লেমাৰ আছে, পুৰা ধুনীয়াকৈ শ্বুটিং কৰিছে, হেভি মানে কালাৰ গ্ৰেডিং ভাল, লোকেশ্যনো ভালেই দেখুৱাইছে। বাকী আৰু ৰাইজে সময় দিব অসমীয়া চিনেমা বুলি, মই জাষ্ট মোৰ অনেষ্ট অপিনিয়নটো দিছোঁ। বাকী কোনো বেয়া চেয়া নাপাব। বাকী ভিডিঅ'টো ইমান লাগে চোৱাৰ কাৰণে ধন্যবাদ, আৰু আজিলৈ বাই বাই।